প্ৰায় 12 বছৰ আগতে যোৰহাটৰ এটা অনুষ্ঠান কৰি আহি জুবিন দাই সোণাপুৰৰ পাটৰকুছি কমাৰকুছিৰ এই ঠাইখিনিতেই এটা শিলত মূৰ থৈ এনেকৈ বহি থকা এখন ফটো সামাজিক মাধ্যমত সকলোৱে হয়তো দেখিবলৈ পাইছে। গৰিয়সী নামৰ আলোচনীখনতো দেখিবলৈ পাইছো আৰু আমি সেই ঠাইখিনিলৈকে আহিছো। সেই স্মৃতি সৌধটো আপোনালোকক দেখুৱাবলৈ আহিছো এই স্থানলৈকে। নিলগত আমি পাইছো সেই স্মৃতিখন আপোনালোকক দেখুৱাই আছো। এয়া 12 বছৰ পূৰ্বে যে যোৰহাটৰ পৰা এক অনুষ্ঠান কৰি জুবিন দাই উভতিছিল, উভতাৰ সময়ত সোণাপুৰৰ পাটৰকুছিৰ এই অঞ্চলতে, কমাৰকুছি পাটৰকুছিৰ এই অঞ্চলতে এই ঠাইখিনিত জুবিন দাই জিৰণি লৈছিল। আৰু এয়াই সেই পাত্ৰটো। আপোনালোকে নিশ্চয় সেই গৰিয়সী নামৰ যিখন আলোচনী আছে, সেই গৰিয়সী নামৰ আলোচনীখনৰ ফটোখন মই ইয়াতে লগাই দিম আৰু আপোনালোকে পাথৰটো মিলাই চাব পাৰিব, এই স্মৃতিসৌধটো মিলাই চাব পাৰিব। এই কোনটো পুৰা মিল আছে সম্পূৰ্ণ। আৰু এই গছজোপা অকমান জংঘল হৈ আছে, যিহেতু 12 বছৰৰ পুৰণি এখন ফটো। ইয়াতে এই দুজোপা গছ, পিছফালে এটা লাইটৰ পোষ্ট আছে, গোটেইখিনি আছে আমি চাইছো। আৰু এই গছজোপা, ডাঙৰ গছজোপা ইয়াতে, আৰু ইয়াৰ পৰাই জুবিনদাৰ, আমাৰ মৰমৰ জুবিনদাৰ ফটোখন লোৱা হৈছিলে। শুনদা কি কব, আমি বিচাৰি আহিলো এই ঠাইখিনি। আচলতে আমি অনুসন্ধিত হৈছো যে ফটোটো দেখি পেলাই আমাৰ ইয়াতে ৰবৰ বাগান, ইয়াতে আমি বিচাৰি আহি আমাৰ আকাশে আমাক দেখুৱাই দিলে। জংঘল ফালি এই কাঁইটৰ মাজেৰে আহি পেলাই এই ঠাইত উপস্থিত হৈছো আৰু আমি এক্সপ্ল'ৰ কৰিলো। ভাইটিকেইটা আছে আমাৰ লগত, গতিকে ইহঁতে আছে, আমাৰ লগত ৰাতুল দাস আছে, আমাৰ সাংবাদিক বন্ধু কেইজন আছে। গতিকে আমি একজেক্টলি এইটোতে তেখেতে সম্ভৱতঃ এইফালৰ পৰা আহি আছিল প্ৰগ্ৰেম কৰি, নগাঁও ফালৰ পৰা আহি আছিল, হয়তো তেওঁ অলপ জিৰাবলৈ আমি আহিছিল, বাহিৰত যাবলৈ। হাইৱেটো ওচৰতে আছে, জংঘলৰ কাৰণে আৱৰি আছে, জংঘলে আৱৰি আছে। এতিয়া ইমান ধুনীয়া। আৰু আটাইতকৈ ডাঙৰ কথা হ'ল কি, আমি বস্তুটো এইটো প্ৰমাণ কৰিব পাৰি। এই কোনটো এইটো প্ৰত্নতাত্ত্বিক ভাৱেও যদি এইটো পৰীক্ষা কৰা যায়, এই বস্তুটো চব গোটেই এইডাল যে আউট যিডাল এজ যে আছে, ফটোখন ইয়াতে দেখাই দিলে। এই আউট এইটো পাথৰটো দেখিছে, এই কোণাটো, এইটো ষ্টনৰ যে এজটো আছে, এই এজটো দেখিছে, মই আঙুলি দি আনিছো চব, এয়া দেখিছে, এই আহি আছে, এইফালে আছে, এইখিনি ডাউন হৈছে। আৰু এইডাল একজেক্টলি চক, এইডাল গছডাল, এইডাল মই আঙুলি দেখুৱাই দিছো, এইডাল গছডাল জুবিনৰ সন্মুখৰ এইটো বাওঁহাতে এইডাল গছডাল আমি দেখা পাইছো। এইখিনি আপোনালোকে পাব। গোটেই 12 বছৰ আগত ইয়াতে তেওঁ কৈছিলে, বেছি দূৰ 900 মিটাৰ। গতিকে তেওঁ এই ঠিক একজেক্টলি মানে মই বুলি কম, তেওঁ যে দেৱপুৰুষ বুলিয়ে ক'ম। তেওঁ যেনেকে ভাবিছিল গোটেইবোৰ বস্তু তেনেকেই হৈছে। তেওঁ সাগৰতলী শুবৰে মন আছিল, সাগৰতলী শুনে। তেওঁ এইখিনি ঠাইতে তেওঁ জিৰাবলৈ ইচ্ছা আছিল স্থায়ীভাৱে। আৰু মইতো ভাবো এই ফটোখনলৈ সংলগ্ন কৰি পেলাই এই পাথৰটো পুৰা যাৰ নামত এইটো পাথৰ পুতিছিলটো মই নাজানো, কিবা কাদিৰ ভাই ককা আইতাৰ নামত এইটো আছিলে, কিন্তু এইটো আমি সংৰক্ষণ কৰিব লাগে, চাফ চিকুণ কৰি এইটো সংৰক্ষণ কৰিব লাগে। এইটো অসম চৰকাৰক দাবী জনাইছো, প্ৰত্নতাত্ত্বিক বিভাগক আমি কৈছো যে এইটোৱে সেই শিলটো ডেষ্টিনি, হয়তো তেওঁ ডেষ্টিনি। আৰু তেওঁ সকলো কথা জানিছিল, সৰবজান আছিল। তেওঁ যি যাক যেনেকৈ কৈছে চব তেনেকৈ হৈ আহিছে, আৰু তেখেতৰ আহি শেষ হৈছে। গতিকে আচৰিত কথা। গতিকে আমাৰ মৰমৰ জুবিন দাৰো স্থান দিলোঁ। গতিকে তেখেতক আমি বৰ মৰমে ৰাখিম, সজীৱ কৰি ৰাখিম। আমি দিনৰাতি ৰাইজে আমি সোণাপুৰ কমাৰকুছি হাতীমূৰা ৰাইজে আমি ধুনীয়াকৈ ৰাখিম। গতিকে ভাইটি বুলিয়ে কৈছো, আমি আচলতে বিচাৰি আহিছিলো, আৰু বিচাৰি আহোঁতে এই ভাইটিজনক পালো, আৰু ভাইটিজনে জংঘল ফালি আমাক লৈ আহি দেখুৱাই দিছে এই স্থান। আৰু তুমি জানিছিলা মানে আগৰ পৰা? আমি আগতে ইয়াতে কি কৰিবলৈ আমাৰ শ্ৰাদ্ধ কৰিলে মাতে এটা শিল্পতে স্মৃতি আগতে সৰুৰ পৰা দেখা পাইছিলোঁ, তাৰপিছত যে ক'লে কি এনেকুৱা লগৰ বাগানৰ ওচৰত বুলি গৈছিল। মই ভাবিলোঁ যে হয় যদি তেখেতে ইটো জেগাতে হ'ব। একজেক্টলি সেইটো কাৰণে মই আপোনালোকে আৰু ফোন কৰিলোঁ চাহটোৰ কাৰণে, হয়নে নহয় একবাৰ দুখাই দিওঁ। মানুহজন ঢুকাই আমি যে শ্ৰাদ্ধ কৰোঁ, যে আমি কাৰ্বিটি লং এৰ বুলি কওঁ, এইটো মানে পুতিকে তেখেতক আমাৰ সমাজৰ মানুহ যিমানখিনি আহিব তেখেতক ভাগ
হাতখিনি আগবঢ়াই দিয়ে তেখেতৰ স্মৃতিত মানে এই শিলটো পুতা হয় এয়া স্মৃতি সৌধ এয়া চাওক ভালকৈ দেখুৱাই দিছোঁ শিলটো আপোনালোকক আৰু ফটোখন মই লগাই দিম ফটোখনৰ লগত আপোনালোকে ধুনীয়াকৈ মিলাই চাব পাৰিব ইমান সুন্দৰভাৱে মিলিছে আৰু হাবি জংঘলে আৱৰি আছে যিহেতু 12 বছৰ আগৰ কথা আৰু এই ঠাইখিনি অতি সোনকালে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কৰাৰ বাবে আমিও জোৰ দিম নহয় জানো সুন্দা এই ঠাইখিনি পৰিষ্কাৰ পৰিচ্ছন্নতা কৰিব লাগিব পৰিষ্কাৰ কৰি তুলিব লাগিব